অসমৰ পৰিস্থিতি দিনে দিনে সংঘাতমূলক কৰিবৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি আৰু RSSে সাংঘাতিক চেষ্টা কৰি আছে। আপোনালোকে চাৰিওফালে দেখিছে যে নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰীৰ মুখত কেৱল হিন্দু মুছলমানৰ কথা। আগতে অসমখন বিখ্যাত আছিলে হিন্দু মুছলমানৰ একতাৰ কাৰণে। এতিয়া বিজেপি চৰকাৰৰ দিনত অসমখন বিখ্যাত হৈছে হিন্দু মুছলমানৰ সংঘাত লগোৱাৰ কাৰণে। আগতে আমি অসমীয়াই শংকৰ আজানৰ কথা কৈছিলো। এতিয়া মুখ্যমন্ত্ৰীয়ে কয় যে ক'ত শংকৰদেৱৰ লগত আজানৰ নাম লগাবলৈ আহিছো। মুঠতে সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে, সংঘৰ্ষ লগাবৰ কাৰণে আৰু আমাৰ মাজত বেয়া ভাৱ সৃষ্টি কৰিবৰ কাৰণে, দুইটা ধৰ্মীয় জনগোষ্ঠীৰ মাজত বেয়া ভাৱ সৃষ্টি কৰিবৰ কাৰণে বিজেপি চৰকাৰ আৰু RSSে দিনে ৰাতিয়ে কাম কৰি আছে। মোৰ এনেকুৱা ধাৰণা হৈছে যে 2026 চনৰ নিৰ্বাচনৰ আগে আগে তেওঁলোকে কিবা এটা ঘটাব আৰু তাৰ কাৰণে গোটেই এই পৃষ্ঠভূমিটো ৰচনা কৰি আছে। তাৰ কাৰণটো আপোনালোকে সকলোৱে জানে। 2016 চনত আপোনালোকে সকলোৱে জানে যে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ শৰাইঘাটৰ দ্বিতীয় ৰণৰ কথা কৈ জিকিলে। 2021 চনত তেওঁলোক জিকিলে আজমলে অসমখন খাব বুলি কৈ। এইবাৰ তেওঁলোকে মিয়াৰ পৰা মাটি উদ্ধাৰ কৰিলেহে অসমীয়া জাতি বাচিব, এই হুলস্থুল কৰি কেতিয়াবা কেতিয়াবা মিয়া বুলি কয় আৰু কেতিয়াবা কেতিয়াবা ডাইৰেক্টলি মুছলমান বুলিও কৈ দিয়ে। মুঠতে এটা সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। গতিকে মই এই মুহূৰ্তত আপোনালোক সকলো ৰাইজকে খুব সাৱধানেৰে চলিবৰ কাৰণে অনুৰোধ জনাইছো। ক'তো যাতে কোনো ক্ষেত্ৰতে হিন্দু মুছলমানৰ সম্প্ৰীতিত ব্যাঘাত হোৱা কথা যাতে কোনো মানুহে, মুছলমান মানুহেই হওক বা হিন্দু মানুহেই হওক, কোনো পক্ষেই যাতে নকয়, মই তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো। মনত ৰাখিব যে আমাৰ হাতাম পুৰুষীয়া যিটো একতা, সাম্প্ৰদায়িক সম্প্ৰীতি, মাত্ৰ এটা সৰু ঘটনাই জীৱনৰ কাৰণে নাইকিয়া কৰি পেলাব পাৰে। মই এনে উদাহৰণ দিছো, কাইলৈ কোনোবা চোৰ এজন ধৰাৰ নামত হঠাতে যদি মাৰপিটৰ ঘটনা ঘটে, সেইটো এটা সাম্প্ৰদায়িক ৰূপ ল'ব পাৰে। মই সেইকাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো, কোনো কামতে সাম্প্ৰদায়িক উত্তেজনাৰ বশৱৰ্তী হৈ কোনো আগবাঢ়ি নাযাব। আপোনালোকৰ লগৰ ল'ৰা এটাই যদি মাতে যে আমুকটো হৈছে আচৰণ, সেইটোতো আপোনালোকে 100 বাৰ ভাবিহে যাব, কাজিয়া লাগিম বুলি নাযাব, ল'ৰাটোক বচাবলৈহে যাব। নহলে কিন্তু পৰিস্থিতি ইহঁতি সংঘাত লগাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু মই বেলেগ কথা নাজানো, উজনি অসমৰ শিৱসাগৰ বিধানসভা সমষ্টিটো ইমান এটা চেঞ্চিটিভ সমষ্টি নহয়। ইয়াত এই ঘৰত হিন্দু, এই ঘৰ মুছলমান, আকৌ হিন্দু, আকৌ মুছলমান, আমি ইমান ওচৰে পাজৰে বসবাস কৰিছো। একদিন কাজিয়া হলে বহুত লোকচান হৈ যাব আমাৰ। সেইকাৰণে মই বিনম্ৰভাৱে সকলোকে হাতযোৰ কৰি আপোনালোকক কবলৈ আহিছো যে বিজেপি RSSে সংঘাত লগাব খুজিছে আৰু আমাৰ কামটো হল কোনো পক্ষে সংঘাত লগাবলৈ নিদিয়াকে অসমখন ৰখাটো। মানুহবিলাক পটককে উত্তেজিত হৈ যায় নহয়, সৰু কথা এটাক লৈ এনেই ডাঙৰ হৈ যায় কাজিয়া। আমাৰ কোনো কথা আৰু কামৰ দ্বাৰা উত্তেজনাৰ বশৱৰ্তী হৈ কোনো কথাক লৈ যাতে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হব নোৱাৰে, তাৰ কাৰণে মই প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে আহ্বান জনাইছো। হিন্দুসকলকো আহ্বান জনাইছো, মুছলমানসকলকো আহ্বান জনাইছো। আগতে অসমীয়া মানুহে হিন্দু মুছলমান বুলি নকৈছিলে, অসমীয়া মানুহ মানে অসমীয়া আছিলে। এতিয়াতো ইহঁতে গোটেই মানুহক হিন্দু মুছলমান কৰি দিলে, তো সেইকাৰণে বহুত গণ্ডগোল হৈ গল। তথাপি আমি 26 চনত যেনে তেনে এই চৰকাৰখনক গিৰাব লাগিব। আপোনালোকে জানে নে নাই নাজানো, মই 26 অক্টোবৰ 2024 তাৰিখৰ পৰা ঘৰলৈ যোৱা নাই। এই বিজেপি চৰকাৰক হৰুৱাইহে 2026 চনৰ ইলেকশ্যনত তাৰ পাছতহে ঘৰলৈ যাম বুলি সিদ্ধান্ত লৈ থৈছো। তাৰ কাৰণে উজনি নামনি মই সকলোতে কাম কৰি আছো। বৰাক উপত্যকালৈ গৈছো, পাহাৰলৈ গৈছো, চবতে এটাই কথা কৈছো, যদি হিন্দু মুছলমানৰ কাজিয়া লাগে বিজেপিক ভোট দিয়া, যদি বস্তুৰ দাম বঢ়াব লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়া। সকলোকে সুধি চাওক, মাৰোৱাৰী ব্যৱসায়ী এজনকো সুধি চাওক, যদি ব্যৱসায় ধ্বংস কৰিব লাগে তেতিয়াহ'লে মেইন কামটো হ'ল যে আপোনালোকে বিজেপিক ভোট দিয়ক। একদম ব্যৱসায় চবৰে দাম। চৰকাৰী চাকৰিয়াল এজনক সুধি চাওক যে বিজেপি চৰকাৰৰ দিনত কাম কৰি তেওঁলোকে ভাল পাইছে নে বেয়া পাইছে। কোনো চাকৰিয়ালে বিজেপি চৰকাৰখনক ভাল নাপায়। ভাল পাব কেনেকে? বিজেপি চৰকাৰ আহিয়ে চাকৰিয়াল বিলাকৰ পেঞ্চনটোকে বন্ধ কৰি দিলে। 2005 চনৰ পাছত জইন কৰা কোনো চাকৰিয়ালে যে পেঞ্চন নাপায় আপোনালোকে জানেনে নাই? বৰবাদ কৰি দিলে। নিউ পেঞ্চন স্কিম বুলি কৈ এতিয়া পেঞ্চন যিবিলাকে পাইছে, পেঞ্চন পোৱা মানুহবিলাকে 300 টকা পেঞ্চন, 500 টকা পেঞ্চন এনেকেহে পাইছে। এতিয়া দৰমহা 1 লাখ টকা পাই আহিছিলে, পেঞ্চন পাইছে 1500 টকা। আগতে পাইছিলে 50,000 টকা, এতিয়া পাই 1500 টকা। পেঞ্চন নাইকিয়া কৰিলে।
ব্যৱসায় ধ্বংস কৰিলে। বেপাৰীবিলাকক চবকে গোটকাব লাগে। আগতে মাৰোৱাৰী মানুহবিলাকে বিৰাট ফূৰ্তি, বিজেপি আনিব লাগে, আমাৰ হিন্দু দল হয়, হিন্দু দল। এতিয়া মই মাৰোৱাৰীবিলাকক সোধো, এই তহঁতৰ ব্যৱসায় কেনেকুৱা চলিছে? তাৰ প্ৰভাৱ কৰি দিয়ে নেকি? ভাল লাগিছে নে? দিয়া ব্যৱসায় বেয়া, বস্তুৰ দাম বাঢ়িলে, হিন্দু মুছলমানৰ কাজিয়া, চৰকাৰী চাকৰিয়ালবিলাক থাকিব নোৱাৰা হ'ল। ক'তো কাম কি কৰিছে? মই দুটা কামেই দেখিছো দেই, মিছা কৈ লাভ নাই। বিজেপি চৰকাৰৰ দিনত গুৱাহাটীত মই খুব অভাৰব্ৰিজ দেখিছো, ধুনীয়া ধুনীয়া উৰণীয়া সেতু কিছুমান দেখিছো, আৰু 2 নম্বৰ গাঁৱত অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলক এই পইচাটো 1250 টকা দিছিলে। এই দুটাই কাম। আৰু কিবা ডেভেলপমেণ্টৰ কাম সঁচাকে আপোনালোকে দেখিছেনে? নাই। সেইকাৰণে মই আপোনালোক সকলোকে ক'ব খুজিছো যে আহক আমি সকলোৱে মিলি 2026 চনত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। অৱশ্যে এটা কথা ঠিক যে যদি আমি কংগ্ৰেছ ৰাইজৰ দল একলগ হওঁ, আমি ব্ৰহ্মপুত্ৰত বিজেপিক দলিয়াব পাৰিম। যদি আমাৰ মাজত বুজাবুজি নহয়, তেতিয়াহ'লেতো নহ'ব। এনে মিছা কথা কৈ লাভ নাই। বুজাবুজি কৰিবৰ কাৰণে আমি 100% খাটাং, আৰু এতিয়া আমাৰ আলোচনা চলি আছে। তো আমি একলগ হ'মেই, 2026 চনত আমি বিজেপিক পৰাভূত কৰিমেই। এই সংকল্প লৈ আপোনালোকে মাজলৈ আহিলো, সকলোৱে আমাক আশীৰ্বাদ কৰিব, আমি সকলোৱে মিলি কাম কৰিম। কিন্তু এটা কথা মনত ৰাখিব, আগতেও কংগ্ৰেছক হৰুৱাই জনতা আহিছে, জনতাক হৰুৱাই আকৌ কংগ্ৰেছ আহিছে, কংগ্ৰেছক হৰুৱাই এজিপি আহিছে, এজিপিৰ লগত চিপিআই চিপিএমও আছে, তাৰ পাছত আকৌ বিজেপি আহিছে, আকৌ কংগ্ৰেছ আহিলে, আকৌ বিজেপি আহিলে, এতিয়া দুবাৰ বিজেপিও আহিলে। আপোনালোকে কওকচোন যে কোন চৰকাৰৰ দিনত আমাৰ সমস্যাৰ সমাধান হ'ল? সমস্যাৰ সমাধান নাই। অকল খালি চৰকাৰখন বদলাই দিওঁ, আৰু যাকে বদলাই দিওঁ সিয়ে লুটি খাই খালি। সেইকাৰণে এইবাৰ 2026 চনত আমি অলপ টানকে ধৰিছো যে আমি যি দলৰ চৰকাৰত সমৰ্থন দিম, সেই দলে দুটা কাম অন্তত কৰিবই লাগিব। 1 নম্বৰ কাম, যদি আমি চৰকাৰক সমৰ্থন দিওঁ, তেতিয়াহ'লে প্ৰথম কথা যে সেই চৰকাৰখনে অসমৰ চব পথাৰত পানী দিব লাগিব, যাতে প্ৰত্যেকজন মানুহে খেতি পথাৰত 3 বাৰ খেতি কৰিব পাৰে বছৰত। আমাৰ পথাৰবিলাক যাতে এবাৰ খেতি কৰি পেলাই নথয়। 2 নম্বৰ, অসমৰ ব্যৱসায়টো, এই যে চোলাটো মই পিন্ধিছো, এইটো মই আমাজনত কিনি আনিছো অনলাইন। আগতে বিজেপি অহাৰ আগলৈকে কোনো খুচুৰা ব্যৱসায়, এনেকুৱা এটা চোলা 2টা চোলা কিনি অনা ব্যৱসায়টোত কেতিয়াও বিদেশী কোম্পানীয়ে বিক্ৰী কৰিব নোৱাৰে। বিজেপিয়ে বিদেশী কোম্পানীয়ে বিক্ৰী কৰা কৰি দিলে, অনলাইন কৰি দিলে। আমাজনত কিনি আনিছো। এই আমাজনৰ চোলাটো কিনি আনোতে অসমীয়া মানুহে অকল 20 টকা এটা পাইছে। ক'ত পাইছে জানেনে? এইটো যে ডেলিভাৰী বয়টোৱে দিবলৈ আহিছে, সি 20 টকা এটা পোৱাৰ বাহিৰে বাকী চব লাভ খাইছে আমেৰিকাৰ কোম্পানী। আজিকালি অনলাইনতো চব আমাজন, তাৰমানে আমেৰিকান কোম্পানী, ফ্লিপকাৰ্ট মানে চাইনাৰ কোম্পানী। আমাৰ ল'ৰাকেইটাই খালি মটৰচাইকেলত আহি দিবলৈ আহোঁতে টকা 20 টকা পায়। সেইকাৰণে মই আপোনালোকক এই কথাটোৱে ক'ব খুজিছো যে যদি আমি সঁচাকে চৰকাৰ কৰো, এই সদায় বিজেপি হৰুৱাই বেলেগ এখন চৰকাৰ আহিলেও অকল সেইটোতে শান্ত হলে নহ'ব। যিখন চৰকাৰ আহিব, সেই চৰকাৰখনে অসমৰ পথাৰত পানী যোগান দিব লাগিব, অসমৰ মানুহৰ কাৰণে ব্যৱসায়খিনি উলিয়াই দিব লাগিব, আৰু অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলাই যাতে চাকৰি পায়, কাম পায়, তাৰ কাৰণে গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি প্ৰত্যেকজন মানুহকে নিবনুৱাকে কাম দিয়াৰ ব্যৱস্থা কৰিব লাগিব, যাতে এজন মানুহে অকল মিস্ত্ৰীৰ লগত যোগালী কৰি খাব নালাগে, বা বেংগলোৰ, চেন্নাই বা কেৰেলাত গৈ অকল চিকিউৰিটি গাৰ্ড কৰিব নালাগে। অসমৰ মানুহে হিন্দু মুছলমান সকলোৱে যাতে কাম পাই ভালকে জীয়াই থাকিব পাৰে, তেনেকুৱা এখন অসম বনাবৰ কাৰণে আমি সংকল্প ল'ব লাগে। মই সেইকাৰণে আপোনালোকক কৈছো, যিদিনাই মই অসম চৰকাৰত সোমাম, আপোনালোকে নিজেই দেখিবলৈ পাব যে অসমত সেইদিনাৰ পৰা আচল পৰিৱৰ্তন আৰম্ভ কৰিবলৈ দিম। যিদিনাই মই চৰকাৰত সোমাম, সেইদিনাৰ পৰা পথাৰত পানী পাব লাগিব। যিদিনাই মই চৰকাৰত সোমাম, সেইদিনাৰ পৰা অসমত ব্যৱসায়বিলাক অসমৰ মানুহৰ হাতলৈ অহা আৰম্ভ হ'ব লাগিব। যিদিনাই মই চৰকাৰত সোমাম, সেইদিনাৰ পৰা গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী, য'ত আমাৰ মানুহে এমাহত কাম কৰি টকা 30,000 ইনকাম কৰিব পাৰে। প্ৰত্যেক মায়ে কৰিলেও 30,000, দেউতাই কৰিলেও 30,000 মিনিমাম চলিব পৰা। তো এনেকুৱা এখন অসম বনাবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো।